বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল আজি দেওবাৰ, আজি এই দেওবাৰৰ দিনটোত ৰাতিপুৱাই মই আজি এখন কৃষি পামলৈ আহিছোঁ। আমাৰ গাঁৱৰ এখন কৃষি পাম, মোৰ বন্ধু এজনৰ কৃষি পামখন মই আজি চাবলৈ আহিলোঁ। আপোনালোকক দেখাম কৃষি পামখনত কি কি কৃষি কৰিছে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, কিছু নতুন তথ্যও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ কৃষি পামখনত। এয়া চাওক, আপোনালোকক পোনপ্ৰথমে দেখাইছোঁ এয়া বেঙেনাৰ খেতি এডৰাত মই উপস্থিত আছোঁ। এয়া বেঙেনাৰ খেতি মোৰ বন্ধুৱে লাগি আছে, বেঙেনা চিঙাত লাগি আছে। আপোনালোকে ভালদৰে চাওকচোন কি বিস্তৃতভাৱে কৰিছে। এখন বহুত যথেষ্ট ডাঙৰ এখন কৃষি পাম, আৰু এই কৃষি পামখনত এইদৰা বেঙেনাৰ খেতি লমালমে বেঙেনা লাগি আছে গছবিলাকত। আপোনালোকে ভালদৰে চালে দেখা পাব। এয়া মোৰ বন্ধুজন লাগি আছে, তেওঁ এই খেতিডৰাত, আৰু লগতে তেওঁ কি কি কৰিছে, বেঙেনা খেতি কি ধৰণে কৰিছে আৰু অন্যান্য খেতি কি আছে সকলোবোৰ আপোনালোকক দেখাম। এই কৃষি কাৰ্য কৰোঁতে তেওঁ মূলধন কিমান খৰচ কৰিছে, বৰ্তমানলৈকে কিমান উপাৰ্জন হৈছে, গোটেইখিনি দেখুৱাম আপোনালোকক। মই সুধিবলৈ পোনে পোনে চেষ্টা কৰিছোঁ কি বৰ্তমান কি কি আছে ইয়াত খেতি। মোৰ ইয়াত আছে আপোনাৰ লোকেল জাতৰ বেঙেনা আছে, আপোনাৰ সৰিয়হ অলপ, আৰু আছে আপোনাৰ বন্ধাকবি, ফুলকবি, আৰু আপোনাৰ অলপ বিন আছে। আচ্ছা, এই বেঙেনা যে ইমান সুন্দৰকৈ লাগি আছে, ইয়াত কি কি সাৰ প্ৰয়োগ কৰিছে নে জৈৱিক পদ্ধতিত কৰিছে? ইয়াত মই কেঁচু সাৰ দিছোঁ, অলপ অলপ গোবৰ দিছোঁ, কম পৰিমাণে আপোনাৰ ৰাসায়নিক সাৰ DAP জাতীয়, DAP, পটাছ, ছুপাৰ, ইউৰিয়া এনেকৈ অলপ অলপ কিঞ্চিত পৰিমাণে দিছোঁ আৰু। ঠিক আছে। আৰু আচ্ছা, এই যে বেঙেনা আপোনাৰ কিমান বৰ্তমান আপোনাৰ কিমান হৈছে, আপুনি কিমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে? কিমান বেচিলে আপুনি বেঙেনা? সপ্তাহত ধৰক মই প্ৰতি সপ্তাহত 2 কুইণ্টেল 2.5 কুইণ্টেল 2.5 কুইণ্টেল ন? হয় হয়, 3000 টকা দৰ। 3000 টকা দৰ, যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। অকল খেতিয়ে কৰে নে খেতিৰ বাদে তেওঁ কিবা কৰে আমি জানিবলৈ চেষ্টা কৰিম। দৰ্শকসকলক জনাব তেওঁ কি কৰি আছে বৰ্তমান। বৰ্তমান মই এনে ক্ষুদ্ৰ ব্যৱসায়ী, মই এনে কাপোৰ দোকান এখন আছে সৰুকে। ঠিক আছে, অনুষ্ঠুপীয়াকে আৰু চলি আছো। হয় হয়, ভাল লাগিছে তেওঁ খেতিডৰাত। আপোনালোকক আকৌ মই ভাল ধৰণে দেখাম এজোপা বেঙেনা। আপোনালোকে চাওক, প্ৰত্যেকজোপা বেঙেনাতে দেখিব লমালমে বেঙেনা লাগি আছে। এয়া চাওক, মই আপোনালোকক জুম কৰি আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাব। খেতি এনেই কৰিবলৈ যাওঁতে মাটিটো কেনেকুৱা লাগে বাৰু? মাটি কেনেকুৱা ধৰণৰ মাটি হ'লে বেঙেনা খেতি ভাল হয় বাৰু? বালিচহীয়া, ওখ বালিচহীয়া, আপোনাৰ অলপ পলসুৱা হ'লে ভাল হয়। আচ্ছা, আপুনি এনেই বেঙেনাখিনি কেনেকৈ বেচিছে? কেজি কি দৰত বেচিছে? কেজি মই এনেই পাইকাৰী আপোনাৰ 3000 টকা কুইণ্টেলকে দি আছোঁ। ইয়াৰ বাদে এনেই বেলেগ ঠাইত ক'ৰবাত দিছে নেকি, নে স্থানীয় বজাৰতহে দিছে? স্থানীয় বজাৰত, আমাৰ স্থানীয় বজাৰত। কিমানকৈ ওলাই বুলি কৈছে সপ্তাহত? সপ্তাহত মোৰ 2.5 কুইণ্টেল। 2.5 কুইণ্টেল ওলাই ন? মোৰ আপোনাৰ মাটি আছে ইয়াত 1.5 বিঘা, আৰু 1.5 বিঘাতকৈ অকণমান কম হ'ব। আচ্ছা, বেঙেনাৰ এনেই খুব পোক লাগে বুলি আমি শুনিছোঁ। পোকৰ কাৰণে প্ৰথমতে কি দিব লাগে পুলি ৰোওঁতে? হয় হয়, ৰোৱা 20-21 দিনৰ মূৰত আপোনাৰ কাৰ্বফুৰন 3G, যোনটো আমি ফুৰাডন বুলি কওঁ। ফুৰাডনটো অকণমান আপোনাৰ প্ৰতিজোপাত ধৰক 5 গ্ৰামমান। যদি নাই আমি যদি কেমিকেল নিদিয়াকৈ যদি আমি জৈৱিকভাৱে কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ ব্যৱস্থা ল'ম? সেয়াটোতো আমি ৰাসায়নিক নকৰাকৈ। হয় হয়, তেতিয়া আমি ধৰক গোবৰ সাৰ দিব লাগিব। গোবৰ আপোনাৰ গৌমূত্ৰটো সপ্তাহত স্প্ৰে কৰি থাকিব লাগিব। এইটো পোকৰ কাৰণে ন? ঠিকে আছে বাৰু। আৰু এনেই বেঙেনাৰ লগতে আপুনি ইয়াত কি কি কৰিছে আৰু বেলেগ কি আছে? ধৰক মোৰ আপোনাৰ বন্ধাকবি আছে, ফুলকবি আছে। বন্ধাকবি, ফুলকবি কিমান কৰিছে এনেই? বন্ধাকবি আপোনাৰ 3 বিঘা আছে। বন্ধাকবি 3 বিঘা। আমি এইফালে চাই দেখিছোঁ এয়া কি সৰিয়হ পেলাইছে নে? আৰু এইফালে এইখিনি কি হালধি? হালধিও কৰিছে, সৰিয়হো কৰিছে, বেঙেনাটো যথেষ্ট কৰিছে। বেঙেনা প্ৰতিজোপা গছত লাগি আছে। সপ্তাহত ভাল হয় বুলি কৈছে আপুনি, উৎপাদনো ভাল হয়। আৰু পানী যোগানৰ ব্যৱস্থাটো কেনেকুৱা? পানী যোগান কেনেকৈ, কিমান ডেইলি দিব লাগে নি পানী? ডেইলি নালাগে, ধৰক 15 দিন মানৰ মূৰে মূৰে। আপোনাৰ এইটো কি কেনেকুৱা মাটিটো ভাল নহয়? এইটো মাটি পানী নৰখে? পানী নৰখে। মই আপোনাৰ নলা কাটি পানী অতিৰিক্ত পানীটো উলিয়াই দিয়াৰ ব্যৱস্থা আছে, কম হ'লে দিয়াৰো ব্যৱস্থা আছে। ঠিকে আছে বাৰু, ভাল লাগিছে আপোনাৰ এই কৃষি ধৰা চাই পেলাই ভাল লাগিছে। এনেই চৰকাৰী কিবা ধৰণৰ আপুনি গুটি চুটি পাইছে নেকি? তেনেকুৱা সুবিধা পাইছে নেকি? সুবিধা আমি পোৱা নাই এতিয়ালৈকে, পোৱা নাই ন? আৰু তেতিয়াহ'লে আপোনাৰ সেই বন্ধাকবিৰ দৰা আমি চাওঁগৈ ব'লকচোন বাৰু। কবিৰ দৰা বন্ধুসকল, এইদৰা ফুলকবি আপোনালোকে চাওক। ফুলকবি আৰু বন্ধাকবি ইয়াত যথেষ্ট কবি কৰিছে। এইখিনি কি ইয়াত বিন কৰিছে, এয়া ফুলিব ধৰিছে আৰু বিনখিনি। আমি আহিছোঁ আপোনালোকক দেখাম গোটেইখিনি কি কি ইয়াত আছে। ফুলকবি, বন্ধাকবি কেনেকুৱা ধৰণৰ হৈছে এয়া দেখা পাইছে আপোনালোকে। কলি ঠিক পেলাবলৈ ধৰিছে, 2-এটা ওলাও হৈছে আৰু এয়া ওলাইছে। হয়, কিমান আছে ইয়াত ফুলকবি আৰু বন্ধাকবি?
মোৰ ইয়াতে 2.5 বিঘা 3 বিঘা আছে 2.5 বিঘা 2.5 বিঘা ফেচবিনো আছে এইখিনি ফেচবিন ন সুন্দৰ হৈছে এইখিনি দেখাইছো ইয়াত কিমান দিন লাগে আচলতে কেনে কবিৰ কাৰণে কিমান দিন প্ৰয়োজন হয় এই বন্ধাকবি ফুলকবিৰ কাৰণে মুঠতে কিমান দিন লাগে গুটি পচৰ পৰা ঠিক ধৰক 90 দিন লাগে ন 90 দিনত হৈ যায় মাটিটো আপোনাক কি মাটি লাগে একে হয় নেকি বেঙেনা পাতি বালিয়হীয়া সাৰুৱা মাটিত লাগিব ন পৰিমাণত জৈৱিক সাৰ থকা হয় সুন্দৰ হৈছে কবিটো আপোনালোকে চাওক দৰ্শকসকলক দেখাইছো আজি মই দেওবাৰৰ দিনটো আপোনালোকক কৈছো এই কৃষি দৰালৈ আহিছো আৰু এই কৃষি দৰাত বৰ্তমান মই উপস্থিত আছো চাইছো বন্ধাকবি ফুলকবি কি ধৰণৰ হৈছে এই বন্ধাকবি মই আপোনালোকক ভাল ধৰণে দেখাইছো দেখা পাইছে আপোনালোকে কি ধৰণৰে বন্ধাকবি হৈছে আপুনি কি জাতৰ কবি লগাইছে ইয়াত মোৰ আপোনাৰ চাকাটা আছে চাকাটা ন আকৌ সিনজেন্টাৰ কোম্পানীৰ আপোনাৰ আছে সিনজেন্টাৰ আছে হয় হয় এনে সাৰ কি দিছে ইয়াত মই কেঁচু সাৰহে দিছো কেঁচু সাৰ আৰু গোবৰ দিছে ন আপোনাৰ সামান্য পৰিমাণত ডিএপি মাৰিছো আৰু আচ্ছা বন্ধাকবিটো চাকাটা আৰু সিনজেন্টা বুলি ক'লে আৰু ফুলকবিটো কি জাতৰ ফুলকবি আপোনাৰ সিনজেন্টা কোম্পানীৰ কেনেকুৱা এনে ৰিজাল্ট কেনেকুৱা পাইছে ৰিজাল্ট আপোনাৰ ভালেই আগতে কৰিছে নে এইটো হয় মই আগতেও কৰিছো চাকাটা কোম্পানী আগতেও কৰিছে কি আপুনি অনলাইনত আনিছে নেকি নে অফলাইনত দোকানৰ পৰা আনিছে স্থানীয় দোকানৰ পৰা আনিছে গুটিখিনি গুটিটো আপুনি চৰকাৰীভাৱে পোৱা নাই না ঠিকে আছে বাৰু মই জাতটোৰ কথা সুধিলো আৰু আপোনাৰ যেতিয়া গুটি পচাইছিল পচাবৰ সময়ত মাটিটো কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰেশ্যন কৰিছিলে কেনেকৈ প্ৰস্তুতি চলাইছিলে আপোনাৰ চাঙত দিছিলো চাঙত আপোনাৰ বাঁহৰ চাং পাতি তাৰ ওপৰত আপোনাৰ মাটি দি গুটিটো আপোনাৰ কেপটাফত শোধন কৰি ইয়াত এতিয়াতো মাৰ্কেটটোৰ কাৰণে অলপ চিন্তা মাৰ্কেটৰ এতিয়া আপুনি ক'ত বিক্ৰী কৰিব স্থানীয় বজাৰতে কৰিব লাগিব স্থানীয় বজাৰ এতিয়া বৰ্তমানৰতো দৰটো অলপ কমি আছে ছেকেণ্ড হেণ্ড এতিয়া কিমান হৈ আছে এতিয়া আপোনাৰ বৰ্তমান পাইকাৰী আপোনাৰ 2200 মান চলি আছে নেকি 2200 চলি আছে ন ঠিকে আছে বাৰু আপোনাৰ কষ্ট অনুযায়ী সাৰ্থক হওক আমি তাকে কামনা কৰিছোঁ আৰু যি ধৰণৰে এই ধৰণে কৃষি কৰ্মত আগবাঢ়িছে নিবনুৱাসকলে কাৰণে আপুনি প্ৰেৰণাৰ উৎস হৈ থাকক আৰু নতুন প্ৰজন্মই এই ধৰণে কৃষি কৰ্মত আগবাঢ়ি যাওক আমি তাৰে আশা কৰিছোঁ আৰু ঘৰতে বহি নাথাকি নিজৰ যিডৰা মাটি আছে সেই মাটিডৰাত আপুনি এই ধৰণে খেতি কৰিব পাৰে আৰু ইয়াৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পৰা যায় বন্ধুসকল বন্ধৰ দিনটো এইদৰে পাৰ কৰি খুব আনন্দিত হ'লোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকেও ভাল পাইছে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব লগতে আমাৰ চেনেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ